নমস্কাৰ সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এডমিশ্যনৰ উপলক্ষে কেইবাখনো নটিচ আপোনালোকলৈ আগবঢ়ালোঁ। যদি নাই চোৱা তেনেহ'লে চাব ভিডিঅ'সমূহ। আজি আৰু এখন নটিচ লৈ আহিছোঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে এডমিশ্যন নটিচ, আৰু এই নটিচখন ওলাইছিলে 22 জুলাই। ইয়াত লিখা আছে, It is for general information to all concerned that the admission form for fresh candidates for admission into first semester BEd course under the Dibrugarh University for the academic session 2025-27 will be issued from 23rd to 25th July and 28th July 2025. That tinta mention korise 23rd, 25th and 28th. The admission form may be collected from the principal's office of the college by paying ₹150. The candidate may note that the admission form can be submitted physically on the same date mentioned above with the necessary testimonials in the college campus. The necessary testimonials are self-attested photocopies of the following. আৰু আপোনালোকে ফৰ্ম কেইখন যেতিয়া ল'ব সেইদিনাখনে আপোনালোকে ছাবমিট কৰিব পাৰে। ডেটকেইটা ওপৰত মেনশ্যন কৰি দিছে 23rd আৰু 25th and 28th জুলাই। আৰু আপোনালোকে সেলফ এটেষ্টেড নিজে এটেষ্ট কৰা ফটোকপিজ লৈ যাব। আৰু কি কি নিব ইয়াতে মেনশ্যন কৰিছে, marksheets and certificate of HSLC examination, marksheet and certificate of HS examination, certificate of degree, master degree examination, all semester from first to last semester গোটেই কেইটা সেমিষ্টাৰৰ আপোনালোকে মাৰ্কশ্বিট নিব লাগিব of either degree or master degree. যদি আপুনি ডিগ্ৰী কৰা তেনেহ'লে ডিগ্ৰী নতুবা মাষ্টাৰ ডিগ্ৰী। এক্সাম which is higher in the percentage. গতিকে আপোনাৰ ডিগ্ৰীতে হওক বা মাষ্টাৰ ডিগ্ৰীৰ ভিতৰতে যোনটো এক্সামত আপোনাৰ মাৰ্কছটো বেছি সেই এক্সামৰে আপুনি সেইটোৰে আপুনি কি কৰি নিব লাগিব, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। কাষ্ট চাৰ্টিফিকেট, যদি আপুনি SC কেটেগৰী ST হয়, OBC MOBC হয় তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেট নিব লাগিব। EWS কেটেগৰী যদি আপুনি হয় তেতিয়া সেয়া চাৰ্টিফিকেট নিব লাগিব। PWD চাৰ্টিফিকেট যদি আছে সেয়া নিব লাগিব। PRC / আধাৰ কাৰ্ড if PRC is not available. আপোনাৰ যদি PRC আছে, আধাৰ কাৰ্ড আছে, আপোনালোকে তাৰে ভিতৰত যিকোনো এটা লৈ যাব পাৰে। যদি PRC নাথাকে তেতিয়াহ'লে আধাৰ কাৰ্ড লৈ যাব। স্ক'ৰ কাৰ্ড অফ BEd CET, আৰু BEdত যিখন আপোনালোকৰ স্ক'ৰ কাৰ্ড পাইছিলে য'ত নম্বৰ আপোনালোকে কিমান নম্বৰ পাইছিলে সেইখিনি মেনশ্যন আছিলে সেই কাৰ্ডখনো আপুনি ফটোকপি এটা নিব লাগিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইফ ভেলিড টিল ডেট, আৰু যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰেৰে কলেজত পঢ়িছিলে তেতিয়াহ'লে আপুনি তাৰে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নিব লাগিব। 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফছ অফ দ্য কেণ্ডিডেট, আৰু আপুনি 2খন পাছপৰ্ট চাইজ ফটো নিব লাগিব। দ্য ফৰ্ম ইছ্যু ছাবমিশ্যন টাইম ইজ 10:30 AM to 3 PM অন দ্য স্পেচিফাইড ডেটছ। যিকেইটা ডেট মেনশ্যন কৰিলে তাতে আপুনি 10:30 পৰা 3টালৈকে এই সময়খিনিৰ ভিতৰত আপুনি ফৰ্ম ল'ব পাৰে আৰু ছাবমিট কৰিব পাৰে। দ্য ইছ্যু এণ্ড ছাবমিশ্যন অফ ফৰ্মছ ইজ ইন অফলাইন মোড, আৰু আপুনি কলেজত গৈহে ফৰ্ম ছাবমিট কৰিব পাৰিব বা ফৰ্ম ল'ব পাৰিব। দেয়াৰফৰ দ্য কেণ্ডিডেটছ মাষ্ট কালেক্ট এণ্ড ছাবমিট দেয়াৰ ফৰ্মছ ইন দ্য কলেজ ইটছেল্ফ, আৰু আপুনি ফৰ্ম নিজে গৈ কালেক্ট কৰিব লাগিব আৰু ফিল আপ কৰি ছাবমিট কৰিব লাগিব। ফটোকপিজ মাষ্ট কণ্টেইন বোথ দ্য চাইজ অফ অল মাৰ্কশ্বিট, জেৰক্স কপিত 2টা ছাইড থাকিব লাগিব মাৰ্কশ্বিটৰ। যিবোৰ মাৰ্কশ্বিট আপোনালোকে জেৰক্স কৰিব তাতে মাৰ্কশ্বিটৰ 2টা ছাইড থাকিব লাগিব, বোথ ছাইড আপুনি জেৰক্স কৰিব লাগিব। পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট will be available in the college website in due course of time, আৰু ইয়াতে কলেজৰ ৱেবছাইটত আপোনালোকৰ মেৰিট লিষ্ট দি দিব, তেওঁলোকে পাব্লিছ কৰি দিব। আৰু এইখনে আছিলে আপোনালোকৰ কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট। আজিৰ ভিডিঅ'টোত আছিলে ইমানে। এনেধৰণৰ ইনফৰ্মেশ্যন লৈ মই আকৌ আপোনালোকৰ মাজত ভিডিঅ' বনাম, গতিকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব যিসকলে এই ক্ষেত্ৰত আছে। আজিৰ ভিডিঅ'টোত আছিলে ইমানে, ধন্যবাদ।